মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি এই স্বপ্ন আৰু মোদী ডাঙৰীয়াৰ স্বপ্ন যে সকলোৰে কাৰণে ঘৰ, এই আঁচনিকে বাস্তৱ প্ৰতিফলিত কৰি আজি আমি দেখিছোঁ যে আজি অসমতো প্ৰায় ৩ লাখতকৈ ওপৰ, প্ৰায় ৩.৫ লাখতকৈ ওপৰৰ আজি গৃহ নিৰ্মাণৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা প্ৰপত্ৰ বিতৰণ কৰা হৈছে। আৰু এই ৫৮ নং চামগুৰি 58 চামগুৰিটো প্ৰায় ৩,৪০০ কিমান গৰাকী, কিন্তু মই গম পোৱালৈকে আজিলৈকে ৰেজিষ্ট্ৰেশ্যন প্ৰায় ৫,২০০ হৈছে। গতিকে আমাৰ চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰৰ যি এই অভিলাষী যি প্ৰচেষ্টা, শিক্ষা, স্বাস্থ্য, ঘৰ, আন্তঃগাঁথনি সকলোৰে কাৰণে স্বাধীনতাৰ অমৃত বৰ্ষত সকলোৰে কাৰণে ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ যি অন্ত্যোদয় নীতি, এই অন্ত্যোদয় নীতিৰে পৰিচালিত হৈ সমাজৰ দৰিদ্ৰতম ব্যক্তিৰ কাৰণে আমাৰ যি কৰ্তব্য আৰু দায়িত্ব, এই কৰ্তব্য দায়িত্বক মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ, মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে আজি পালন কৰিছে। আমি আমাৰ কৰ্তব্যৰ দায়িত্ব আমি পালন কৰিছোঁ। মই এই সুযোগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহপ্ৰাপ্ত সকলো হিতাধিকাৰীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে অনাগত সময়তো তেওঁলোকে আমাৰ চৰকাৰৰ প্ৰত্যেকটো আঁচনিক তেওঁলোকে খুব সুন্দৰভাৱে প্ৰয়োগ কৰি আমাৰ যি স্বপ্নৰ এখন দেশ, এই স্বপ্নৰ দেশ আমি নিৰ্মাণ কৰিবলৈ মই আজি আহোঁতে তাকে ভাবি আহিছোঁ। আচলতে ব্যক্তিগতভাৱে মোৰ এনেকুৱা লাগে, আমি আচলতে দেৱব্ৰত শইকীয়াৰ পৰা এইটো আশা কৰা নাছিলোঁ, প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পুত্ৰ। কিন্তু মোৰ এতিয়া এনেকুৱা লাগে যে কংগ্ৰেছৰ যিটো ইণ্টাৰনেল পলিটিক্স, একদম আপোনালোকে চাব, কংগ্ৰেছৰ ইণ্টাৰনেল পলিটিক্সত দেৱব্ৰত শইকীয়া খুব ফ্ৰাষ্ট্ৰেটেড ব্যক্তি হৈ গৈছে। কাৰণ তেখেত গৌৰৱ গগৈৰ লগত নেতৃত্বৰ যুঁজত তেখেত পৰাজিত হৈছে। আমি আগতেও জানো যে তৰুণ গগৈ ডাঙৰীয়া আৰু হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ মাজত এটা পলিটিকেল ফাইট আছে। এই ফাইটটো কংগ্ৰেছত চবেই জানে, দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ মাজতো আছে। কিন্তু এতিয়া ধৰক ৰাহুল গান্ধীৰ আশীৰ্বাদত, ৰকিবুল হুছেইনৰ আশীৰ্বাদত গৌৰৱ গগৈ ডাঙৰীয়া ধৰক সভাপতিটো পালে। তো দেৱব্ৰত শইকীয়া আজিৰ দিনত দেৱব্ৰত শইকীয়াৰ কোনো কথা নচলে আচলতে কংগ্ৰেছত। গতিকে তেখেতৰ এই ফ্ৰাষ্ট্ৰেশ্যনৰ বহিঃপ্ৰকাশ আচলতে যোৱাকালি তেখেতৰ এই ক্ষোভৰ দ্বাৰা হৈছে। নহ'লে ইমান এজন শিক্ষিত ব্যক্তি দলৰ মুখত এনেকুৱা অৰুচিসম্পন্ন কথা, ইমান নিম্ন মানদণ্ডৰ কথা, মই ভাবোঁ যোৱাকালি আচলতে দেৱব্ৰত শইকীয়াই যিটো মন্তব্য দিছে, এইটো অন্যটো বাদ দিয়ক, প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াক তেওঁক দি যোৱা শিক্ষাৰ প্ৰতি এইটো এটা চৰম অপমানজনক। তেখেতৰ পিতৃ মাতৃৰ শিক্ষাকে যোৱাকালি তেখেতে খুব লাজ লগাকৈ তেখেতে উলংঘা কৰিছে। তাতকৈ মই কি ক'ম, ভগৱানে দেৱব্ৰত শইকীয়াৰ দৰে ৰাজনৈতিক ব্যক্তিক সুমতি প্ৰদান কৰক, মই এইটোৱে কামনা কৰিছোঁ। সমালোচনা যিসকলৰ কাম কেৱল সমালোচনা, কোনে সমালোচনা কৰিছে? কেইজনমান ৰাজনৈতিক ব্যক্তিহে সমালোচনা কৰিছে। কোনে সমালোচনা কৰিছে? আমাৰ কিছুমান জাতীয়তাবাদী নেতা যি 855 জন শ্বহীদৰ হত্যাকাৰী কংগ্ৰেছৰ নেগুৰত ধৰি নিৰ্বাচনী বতৰণি পাৰ হ'বলৈ চেষ্টা কৰিছে। আচলতে আমি যদি চাওঁ, এইবাৰ বাজেটত আপোনালোকে যদি চাই, এইবাৰ বাজেটত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমাৰ স্পষ্টভাৱে উল্লেখ কৰিছিল, আমাৰ বাজেটত উল্লেখ আছে যে কনচাৰ্ট টুৰিজিমৰ কাৰণে অসমক আমি এক আইডিয়েল প্লেচ হিচাপে গঢ়ি তুলিব লাগে। ইট ইজ এ ভেৰি চাইণ্টিফিক, এইটো প্ৰেক্টিকেল, আৰু এইটো আগন্তুক 100 বছৰৰ ভিজনলৈ প্ৰস্তুত কৰা এটা পলিচি অসম চৰকাৰৰ। আজি যদি মেঘালয়ত কনচাৰ্ট টুৰিজিম হ'ব পাৰে, আজি যদি নাগালেণ্ডত কনচাৰ্ট টুৰিজিম হ'ব পাৰে, আমি কিয় নোৱাৰোঁ কৰিব? কাইলৈ পৰিলেতো এনেকুৱা হওক, কাইলৈ পৰিলে নগাঁৱতো কনচাৰ্ট টুৰিজিম হওক, চামগুৰিটো হওক, চবতে হওক। যোৱাকালি কনচাৰ্ট টুৰিজিমৰ জৰিয়তে আমি দেখিছোঁ যে কনচাৰ্ট টুৰিজিমৰ মেপত আজি অসমৰ নামটো অন্তৰ্ভুক্ত হৈছে। অসমৰ যি যুৱ প্ৰজন্ম আছে, অসমৰ যি সাংস্কৃতিক মহল আছে, সকলোৱে আদৰণি জনাইছে। প্ৰত্যেক বস্তুৰ এটা বেলেগ জেগা থাকে। মই যিসকল ব্যক্তিয়ে ফেচবুকত সৰ্বজান্তা হৈ পেলাই ইয়াক বিৰোধিতা কৰিছে, তেওঁলোকৰ জ্ঞানৰ প্ৰতি আচলতে মোৰ সমবেদনা আছে। আৰু অসমৰ গ্ৰথৰ ক্ষেত্ৰত তেওঁলোকে ব্যক্তিয়ে সদায় বিধি পথালি সৃষ্টি কৰি আহিছে, ৰাইজে এইটো দেখি আহিছে।